বোকাখাটৰ প্ৰথমটো ডিজিটেল ছবিগৃহ ৰাইনো চিনেমাজত প্ৰদৰ্শিত হ'ব ককা দেউতা নাতি আৰু হাতী 2। অহা 3 জুলাইত মুক্তি পাবলগীয়া ছবিখন চাবলৈ অধীৰ অপেক্ষা কাজিৰঙা ৰাইজৰ লগতে যুৱ প্ৰজন্ম। চিনেমাখন চাবলৈ সাজু কাজিৰঙা আদৰ্শ চৰকাৰী মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষাগুৰু। Life is actually precious. ককা বিকুদৰ ঢুকুৱা কিমান বছৰ হ'ল? বিকুদৰ ঢুকুৱা নাই। এইবোৰ কেয়া অসমীয়াত কয় জলপান। ৰবা হেয়াচোন মই তোমাৰ কাৰণে কি আনিছো মিষ্টাৰ আমেৰিকা। মানুহে যদি গম পায় আমেৰিকান নাতিয়ে বোলে পিজ্জাৰ লগত মহৰ গাখীৰৰ ক্ৰীম লগাই খাইছে। আৰু এই বিষয়ে আমাক অধিক জনাব কাজিৰঙা চিনিয়ৰ ব্যুৰ চিফ ৰঞ্জিত ৰঞ্জন। হয়, এই মুহূৰ্তত মই আছোঁ কাজিৰঙা আদৰ্শ চৰকাৰী মহাবিদ্যালয়ত আছোঁ আৰু মাত্ৰ কেইটামান দিন বাকী বোকাখাটৰ প্ৰথমটো ডিজিটেল ছবিগৃহ ৰাইনো চিনেমা অহা 3 জুলাইত মুক্তি পাবলগীয়া ককা দেউতা নাতি আৰু হাতী সেই ৰাইনো চিনেমা হলত প্ৰদৰ্শন কৰা হ'ব। গতিকে বোকাখাটৰ যিহেতু প্ৰথমখন ডিজিটেল চিনেমাগৃহ আৰু তাত চিনেমা হিচাপে প্ৰথমখন চিনেমা প্ৰদৰ্শন হ'ব ককা দেউতা নাতি আৰু হাতী আৰু ককা দেউতা নাতি আৰু হাতী 2 চাবলৈ এতিয়া উদ্গ্ৰীৱ হৈ আছে, উৎসুকতাৰে বাট চাই আছে বিশেষকৈ নৱপ্ৰজন্ম। কাজিৰঙা চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ যিসকল শিক্ষাগুৰু বা যিসকল ছাত্ৰ ছাত্ৰী এতিয়াৰ পৰাই সাজু হৈছে আৰু তেওঁলোকে ইতিমধ্যে টিকেট বুকিঙৰ বাবে তেওঁলোকে সাজু হৈছে। গতিকে প্ৰিন্সিপাল আছে, অধ্যক্ষ আছে, আমি তেওঁৰ সৈতে কথা পাতিম। ককা দেউতা নাতি আৰু হাতী 2 বোকাখাটৰ প্ৰথমটো চিনেমা গৃহ ডিজিটেল তাত প্ৰদৰ্শন কৰা হ'ব 3 জুলাইত মুক্তিৰ দিনাখনেই। আজি আচলতে এইটো এটা খুব আনন্দৰ কথা সকলোৰ কাৰণে, কিয়নো বোকাখাটত ছবিগৃহ নাছিল আৰু অসমৰ সাংস্কৃতিক জগতৰ এজন অন্যতম শিল্পী আমাৰ অৰুণ হাজৰিকা দেৱ, তেওঁলোকৰ পৰিয়াল তৰুণ হাজৰিকা, নকুল হাজৰিকা, তেওঁলোকে মিলিত হৈ এটা নতুন অত্যাধুনিক ৰাইনো চিনেমা হল আৰম্ভ কৰিছে আৰু আমি সকলোৱে অধীৰ আগ্ৰহেৰে বাট চাই আছিলোঁ বহুদিনৰ পৰাই যে বোকাখাটত এটা চিনেমাগৃহ হ'ব। আৰু এতিয়া আমি শুনিবলৈ পাইছোঁ যে অহা 3 জুলাইত যিখন ছবিয়ে ইতিমধ্যে খলকনি সৃষ্টি কৰা ককা দেউতা নাতি হাতী 2 মুক্তি লাভ কৰিব আৰু সেইখন ছবি ইয়ালৈ আহিব। গতিকে আমি সকলোৱে অধীৰ আগ্ৰহে বাট চাইছোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ সৈতে, কিয়নো 1 জুলাইৰ পৰা গৰম বন্ধ হ'ব। গতিকে আমি তাৰ মাজতে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ সৈতে শিক্ষক শিক্ষয়িত্ৰী সকলোৱে আমি উপভোগ কৰিবলৈ যাম। আৰু ছবিখনৰ আন এটা দিশো আছে যে যিহেতু আমাৰ অতি কৰ্মদক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বাল্যকালৰ প্ৰথমখনত তেখেতে অভিনয় কৰিছিলে, সেইখনৰ স্মৃতি চাগে কিছু ইয়াত থাকিব। আমি নিশ্চয় চাইছিলোঁ আৰু সেইখন আমাৰ জীৱনৰ এটা স্মৃতি সজীৱ হৈ আছেই। গতিকে আমি সকলোৱে অধীৰ আগ্ৰহে বাট চাইছোঁ ককা দেউতা নাতি হাতী 2 চাবৰ কাৰণে। পুনৰ নষ্টালজিক হৈ যাব, ককা দেউতা নাতি আৰু হাতী প্ৰথমখন চিনেমালৈ উভতি যাব, যিহেতু তেওঁলোকে ককা দেউতা নাতি আৰু হাতী 2খন অহা 3 জুলাইৰ পৰা 7 জুলাইৰ ভিতৰত উপভোগ কৰিব। ছাত্ৰী আছে, মুখত হাঁহি, কেনেকুৱা লাগিছে চিনেমা? বহুত ভাল লাগিছে, যিহেতু 3 জুলাই আমাৰ গৰম বন্ধ, আমি সকলোৱে চাবলৈ যাম বুলি আশা কৰিছোঁ। বহুত উৎসুকতাৰে আমি ৰখি আছোঁ সেই চিনেমাখনৰ কাৰণে। আৰু বোকাখাটত যিহেতু কোনো চিনেমা হল নাছিলে আৰু গোলাঘাটলৈ যোৱাটো বহুত দূৰণি হৈ যায়, গতিকে এতিয়া আমি ওচৰত হোৱাৰ বাবে সকলোৱে যাব পাৰিম। ককা দেউতা নাতি আৰু হাতী 2 ককা দেউতা নাতি আৰু হাতী 2 সকলোৱে চাবলৈ যাম। আমি সকলোৱে যাম। সকলো সাজু হৈ আছে, মাজত মাত্ৰ কেইটামান দিন বাকী। বাইদেউ আছে, শিক্ষয়িত্ৰী আছে, তেওঁৰ সৈতে কথা পাতিম। মাজত মাত্ৰ কেইটামান দিন বাকী, সকলো সাজু হৈছে। আপোনালোকে একেলগে যাব বুলি শুনিছোঁ গৰমৰ বন্ধত সেই চিনেমাখন উপভোগ কৰিবলৈ। হয়, আমাৰ কাৰণে সঁচাকৈ সুখবৰ আৰু এতিয়া অসমীয়া চলচ্চিত্ৰ জগতৰ কাৰণেও সুদিন ঘূৰি আহিছে, আমি সকলোৱে দেখিছোঁ। আৰু বোকাখাটত এটা চিনেমা হলৰ খুব অভাৱ অনুভৱ হৈ আছিল আৰু সেইটো এতিয়া আহিছে। আৰু তাতে আমি ককা দেউতা আৰু নাতি হাতী 2 দৰে এখন অসমীয়া চলচ্চিত্ৰ উপভোগ কৰিব পৰাটো এটা অতি সুখদায়ক খবৰ। ইতিমধ্যে আমি গম পাইছোঁ সেইখন চিনেমাৰ যিটো 1 নম্বৰ খণ্ডটো আছিলে, তাত আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে তাত অভিনয় কৰিছিল। আৰু পিছৰ এইটো নতুন হেৰিটোত আমি বহুকেইজন প্ৰবীণ আৰু নবীন শিল্পীক দেখিবলৈ পাইছোঁ। প্ৰাঞ্জল শইকীয়া, তপন দাস, উৎপল বৰা, প্ৰীতি কংকনা, এনেকৈ কেইবাগৰাকীও নবীন আৰু প্ৰবীণ শিল্পীক দেখিবলৈ পাইছোঁ। লগতে চিনেমাখনত আমি দৰ্শকে উপভোগ কৰিব পৰা প্ৰতিটো উপাদানেই দেখিব পাৰিছোঁ। যিটো ট্ৰেইলাৰ মুকলি হৈছে তাত একশ্যন, প্ৰেম, ভালপোৱা, ইম'শ্যন গোটেইখিনি আমি দেখিবলৈ পাইছোঁ। আমি অনুভৱ কৰিছোঁ চিনেমাখনে দৰ্শকক খুবেই আপ্লুত কৰিব বা দৰ্শকৰ সঁহাৰি লাভ কৰিব। সকলো চাবনে? ককা দেউতা নাতি একেলগে সকলোৱে চাব। অকল ছাত্ৰ ছাত্ৰী আৰু শিক্ষাগুৰু সাজু হৈছে আৰু টিকেট বুক কৰিবলৈ ইতিমধ্যে তেওঁলোকে সাজু হৈছে, যিহেতু 3 জুলাইত মুক্তি পাবলগীয়া ককা দেউতা নাতি আৰু হাতী বোকাখাটৰ প্ৰথমখন চিনেমা হল ৰাইনো চিনেমাছত মুক্তি লাভ কৰিব। আৰু বোকাখাটীয়া সকলো ৰাইজ তথা বিশেষকৈ ছাত্ৰ ছাত্ৰী, কাজিৰঙাৰ ছাত্ৰ ছাত্ৰী, অধ্যাপকসকল
আৰু এতিয়া সাজু হৈছে ককা হয় দেউতা নাতি ৰঞ্জিত আৰু ৰজক হাতী আপোনাক অহা বুলি। ধন্যবাদ জনাইছোঁ